ঐতিহাসিক চৰাইদেউলৈ বুলি যদি আপোনালোকে কোনোবাই যাম বুলি ভাবিছে তেতিয়াহ'লে কিন্তু সাৱধান। বিশেষকৈ এই ক্ষেত্ৰত মহিলাসকলে বেছি সাৱধান হ'ব লাগিব, নহ'লে কিন্তু আপুনি ডাঙৰ বিপদত পৰিব পাৰে। আৰু মই এটা খুব জৰুৰী কথা ক'বলৈ গৈ আছোঁ আজি আপোনালোকক। মই কিন্তু মনে সাজি কোৱা কথা নহয় এইটো দেই। আপোনালোকে ভিডিঅ'টো চালে শেষলৈকে গম পাব। মই প্ৰেক্টিকেলি মই যিটো পাইছোঁ আৰু নিজৰ চকুৰে দেখিছোঁ সেই কথাটো আপোনালোকক ক'বলৈ গৈ আছোঁ। নহ'লে কিন্তু আপুনি হয়তো বিপদত পৰিব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, গম পাব। নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মই সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰটো আপোনালোকৰ সকলোৰে সুখৰ হওক, মধুময় হওক আৰু ভাল কামবিলাক আপোনালোকে কৰি যাওক আৰু মনৰ আশাবিলাক যাতে সকলোৰে পূৰ্ণ হয় তাৰে কামনা কৰিলোঁ। আজি হৈছে এই বছৰটোৰ শেষৰ দিন, মানে আপোনাৰ লাষ্ট ডিচেম্বৰ আৰু অহা কাইলৈৰ পৰা নতুন বছৰ আৰম্ভণি হ'ব। আৰু আপোনালোকে নৱবৰ্ষৰ শুভ মুহূৰ্তত সকলোৱে ধৰি লওক আপোনাৰ কোনোবা ক'ৰবাত ফুৰিবলৈ যাবলৈ অকণমান মন যায় দিয়কচোন, নে কি কয়। গতিকে আপোনালোকে যাওক, ধুনীয়াকৈ যাওক, এনজয় কৰক, ফূৰ্তি কৰক খুব ধুনীয়াকৈ। আৰু কথাটো হ'ল কি, মই এটা এনেকুৱা কথা আপোনালোকক ক'বলৈ গৈ আছোঁ, চকু কপালত থিব মানে। আৰু বিশেষকৈ যদি আপুনি ঐতিহাসিক চৰাইদেউলৈ যায় তেতিয়াহ'লে কিন্তু আপুনি সাৱধানতা অৱলম্বন কৰিবই লাগিব। বিশেষকৈ এই ক্ষেত্ৰত মহিলাসকলে বেছি সাৱধান হ'ব লাগিব, মানে নহ'লে আপুনি বিপদতো পৰিব পাৰে। আৰু মই এইটো মনে সাজি কোৱা কথা নহয়, মই নিজৰ চকুৰে দেখিছোঁ, যিটো পাইছোঁ সেইটোহে কৈছোঁ। সকলোৱে যেনেকৈ বছৰটো শেষৰ বুলি ফুৰিবলৈ যায় বা নতুন বছৰৰ প্ৰথমতে বুলি, ঠিক তেনেকৈ আমিও আজি ফুৰিবলৈ আহিছিলোঁ। আৰু ইয়াত প্ৰায় ধৰি লওক আপোনাৰ খানা পিনা খাই মেলি আমাৰ প্ৰায় 3টা, 3:30মান এনেকুৱাতে খানা পিনা খাই হ'ল। আৰু ভিতৰলৈ গৈছোঁ, ভিতৰলৈ সোমাই আমি প্ৰথমে বাওঁ ছাইডে সোমাইছোঁ আৰু বাওঁ ছাইডে সোমাই আপোনাৰ প্ৰায় ধৰি লওক 50 মিটাৰমান গৈছোঁ আৰু ভিতৰলৈ। ঠিক তেনেতে ইফালৰ পৰা আপোনাৰ খুব মানে চিঞৰ বাখৰ শুনিলোঁ। কি চিঞৰ বাখৰ এনেকৈ হৈছে মানে, পটকৈ আমি মানে অবাক হৈ গ'লোঁ, হতবাক হৈ গ'লোঁ। আৰু ইফালে মানে ছোৱালী দুজনী বিশেষকৈ চিঞৰি আহিছে, আৰু কিছুমানে অলপ চিঞৰিছে বাৰু, চিঞৰ বাখৰ লগাইছে। ভালকৈ ধৰিব পৰা নাই, ভয় লাগিছে। কথাটো হ'ল কি, ছোৱালীজনীয়ে এবাৰ মানে দেউতাও বুলি এনেকৈ চিঞৰ নিচিনা শুনিলোঁ। মানে মই ভাবিছোঁ বাঘ চাঘ ওলালে বোলো দেই, বাঘ চাঘ ওলাইছে হ'বলা বোলো, একদম মানে ভয়ো লাগিছে। তথাপিও এতিয়া ভাবিছোঁ পটকৈ ছোৱালীকেইজনী বিপদত পৰিছে, কি হ'ব এতিয়া। এনেকৈ ওচৰত চাইছোঁ কেনেকৈ লাঠি চাঠি আছে নি, তাততো নাই, একদম ধুনীয়াকৈ চাফ চিকুণ হৈ থাকে, একো নাই। তো উপায় নাই, সেইভাগে মই ইহঁতি চিঞৰি অহাৰ কাৰণে মই ওচৰলৈ গ'লোঁ। মোৰ লগৰখিনিক মই বাদ দিলোঁ, মই জাপ মাৰি পিনি ইফালে গুচি গ'লোঁ, মানে ডাউনলৈ গ'লোঁ। তাৰপৰা সুধিলোঁ কি হ'ল তোমালোকৰ, তেতিয়া কৈছে বোলে মোবাইলটো লৈ গ'ল। ডাঙৰ কথা হ'ল নহয়। তাৰপিছতে ইফালৰ পৰা সিহঁতি চিঞৰি আহিছে আৰু ইফালৰ পৰা 2-4জন মানে মানুহ আহিছে চিঞৰি। তো মানে মোৰ সন্মুখৰ পৰাই পটকৈ মানুহ এটা মানে আহি পিনি ইফালে দৌৰি গুচি গৈছে, হাতত মোবাইল এটা মই লৈ থকা মই দেখিছোঁ। মই ভাবিছোঁ কি হৈছে আচলতে। যেতিয়া সিহঁতি কথাটো ক'লে মই বুজি পালোঁ, আৰু একদম মই ৰৈ থকা নাই, চিধা পিছে খেদিছোঁ। আৰু ইফালে অলপ মানুহ আছে চিঞৰ বাখৰ কৰি খেদি আহিছে। অৱশেষত ইফালে গৈ পিনি ধৰা পৰিলে। আৰু ছোৱালী বহুতখিনি আছিলে আচলতে কথাটো মানে ভাবিবলগীয়া হৈছে। দিন দুপৰতে যদি তাত নিৰাপত্তা নাই তেতিয়াহ'লে সেই ক্ষেত্ৰত অলপ দেৰি হ'লে। আৰু বন্ধুসকল, এইখিনিতে আৰু এটা কথা ক'বলৈ মই পাহৰিয়ে গৈছিলোঁ, মানে যিজনী ছোৱালীৰ মোবাইলটো হেৰাইছিলে তেওঁলোকৰ লগতে অহা আৰু এজন ল'ৰাক মানে চুৰটোৰ ফালৰ কোনোবাই আহি পিনি মানে চকুত বালি আৰু ইটা, মানে দুইটা মিক্স থকা, বালি আৰু ইটা দুইটা মিক্স থকা মানে মিক্স কৰি পিনি ইয়াত চকুত মাৰি দিছে। টু চাইডে এইডোখৰত মানে ফুলি তেজ ওলাই আছে। মানে সেইখিনি কথা বাৰু তেওঁলোকে পুলিচক ক'লে, প্ৰশাসনক ক'লে। আৰু বৰ্তমান বাৰু সিহঁতি ৰঙাঘৰতে আছে বুলি মই ভাবিছোঁ, কাৰণ পুলিচে সিহঁতক লৈ গ'ল। আৰু যিকেইজন মানুহক মাৰিছিলে, মানে যিজন মানুহক আৰু চকুত বালি মাৰিছিলে তেওঁকো থানালৈ লৈ গৈছে। তেওঁ মানে থানাত হেৰি দিব লাগিব বুলি। এইখিনিতে মই প্ৰশাসনক বহুত ধন্যবাদ দিছোঁ। তেওঁলোকে যে ততাতৈয়াকৈ কামখিনি কৰিলে, সেইটো কাৰণে খুব ভাল পাইছোঁ। এইখিনিতে মই এটা কথা কওঁ, যদি মোৰ এই ভিডিঅ'টো চৰকাৰী ঘৰৰ কোনোবা মানুহে চাই আছে, বা কোনোবা প্ৰশাসনিক বিষয়াই চাই আছে, বা প্ৰশাসনৰ ঘৰৰ কোনোবা মানুহে চাই আছে, আপোনালোকে এইটো কথা মই অনুৰোধ কৰিছোঁ যে আপোনালোকে যদি তাত ছিকিউৰিটি কমটি হৈছে তেতিয়াহ'লে পৰাপক্ষত ছিকিউৰিটিটো বঢ়াই দিবলৈ চেষ্টা কৰক। মই অনুৰোধহে কৰিছোঁ, কথাটো আপোনালোকে ভাবি গুণি চাব বুলি মই আশা কৰিলোঁ। যদি দিন দুপৰতে সুৰক্ষিত নহয় তেতিয়াহ'লে তাতকৈ যে এটা ডাঙৰ অঘটন সিহঁতি নঘটাব ক'ব নোৱাৰি, তাতকৈ যে এটা ডাঙৰ অপৰাধ নকৰিব সেইটো কথা নুই কৰিব নোৱাৰি। আৰু বন্ধুসকল, সেই ছোৱালীজনীৰ দৰে যাতে আন কাৰোবাৰ নহয়, আপোনাৰ হওক বা মোৰে হওক বা আন কাৰোবাৰে হওক, ভাই ভনী যাতে তেনেকুৱা নহয়, বিপদত যাতে নপৰে, গতিকে মই ভিডিঅ'টো বনালোঁ। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা অলপ সাৱধান হ'বলৈ সুবিধা পাব। আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, যাতে আন কাৰোবাৰো এনেকুৱা নহয়। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ।